পথাৰ আমাৰ বজাৰো আমাৰ আৰু এই শ্লোগান কেৱল শ্লোগানতে সীমাবদ্ধ নহয়, এই শ্লোগানক সাকাৰ ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে শিৱসাগৰৰ কেইগৰাকীমান উদ্যমী যুৱক তথা ব্যক্তিয়ে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখত, আৰু এই দিচাংমুখৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত 100 বিঘাৰো অধিক ভূমিত সৰিয়হ খেতি কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায় সমাপ্ত হৈছে আৰু সোণ হালধীয়া হৈ পৰিছে। এয়া সৰিয়হৰ ফুলেৰে হালধীয়াময় হৈ পৰিছে এই সমগ্ৰ পৰিৱেশটো। মই এয়া দেখুৱাইছোঁ 100 বিঘাৰো অধিক ভূমিত ইয়াত সৰিয়হ খেতি কৰিছে আৰু স্বাৱলম্বিতাৰ পথ তেওঁলোকে নিজেই বাছি লোৱাৰ উপৰিও আন বহুজনক আদৰ্শ দেখুৱাইছে। এই বিষয়ে মই সবিশেষ জানিব বিচাৰিম। ইয়াত অসম উন্নতি সভাৰ বিষয়ববীয়াসকল জড়িত আছে আৰু কোন কোন জড়িত আছে, তেওঁলোকৰ লক্ষ্য কি, উদ্দেশ্য কি, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধা, কি ক'ব? ধন্যবাদ আমাৰ কৃষিভূমিলৈ অহাৰ বাবে। আমি শিৱসাগৰৰ 11জন যুৱক একত্ৰিত হৈ আমি দিচাঙৰ চাপৰিত 100ৰো অধিক মাটিত আমি কৃষি কৰ্মত আত্মনিয়োগ কৰিছোঁ। আৰু মই নিজে অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক হিচাপে, যিটো উন্নতি সভাৰ মূল লক্ষ্য উদ্দেশ্য এটাই যে অৰ্থনৈতিকভাৱে আমাৰ স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিব পৰা বিভিন্ন ধৰণৰ কাম কাজত আমাৰ যুৱক যুৱতীসকলক সংগঠিত কৰা, আৰু সেই এটা উদ্দেশ্য আগত ৰাখিয়ে আমাৰ সন্মিলিত সেৱাৰ বন্ধুসকলৰ সৈতে আমি আলোচনা কৰি আমি ইয়াত 100 বিঘাৰো অধিক মাটিত কৃষি কৰ্ম কৰিবৰ কাৰণে আহিলোঁ। যথেষ্ট প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বান আমি সাহসেৰে মোকাবিলা কৰিবৰ কাৰণে এতিয়ালৈকে চেষ্টা কৰি আছোঁ। কেনেকুৱা প্ৰত্যাহ্বান? প্ৰত্যাহ্বান মূলতঃ বনৰীয়া হাতীৰ যিটো উপদ্ৰৱ, ইয়াত শতাধিক হাতী আহি দুবাৰকৈ আমাৰ পামৰ কাষত তেওঁলোকে অৱস্থান লৈছে। তাৰে একাংশ হাতী আমাৰ কৃষিভূমিৰ মাজৰে তেওঁলোক পাৰ হৈ গৈছে। তেওঁলোক মাজে মাজে আহে, তথাপিও আমাৰ বিশেষভাৱে সৰিয়হ যিহেতু খেতি, সৰিয়হত তেওঁলোকে অনিষ্ট নকৰে, কিন্তু তেওঁলোকৰ অৰিজিনেলি এইপিনে কৰিডৰ আছে, সেইকাৰণে তেওঁলোকে নিৰ্দিষ্ট কৰিডৰেদি তেওঁলোকে বাট বুলিছে। আমাৰ মূল কথা এটাই যে আমি এই কৃষি কৰ্মত আত্মনিয়োগ কৰাৰ মূল কথাটোৱে হৈছে যে আমি বহু ধৰণৰ কাম কাজত আমি নিজকে আত্মনিয়োগ কৰোঁ সমাজৰ হিতৰ কাৰণে, কিন্তু এই কৃষি কৰ্মত আত্মনিয়োগ কৰিছোঁ যাতে অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বনৰ এক পথ আমি প্ৰশস্ত কৰিব পাৰোঁ আৰু আনকো যাতে অনুপ্ৰাণিত কৰিব পাৰোঁ। কাৰণ এই দিচাঙৰ চাপৰিত হাজাৰ হাজাৰ বিঘা মাটি পৰিত্যক্ত হৈ আছে। এই মাটিত যদি আমাৰ যুৱক যুৱতীসকল সংগঠিত হয়, অকলে সকলোৱে একেলগে কৰিব নোৱাৰে, সংগঠিতভাৱে যদি ইয়াত কৃষি কৰিবলৈ আহে, নিশ্চিতভাৱে ইয়াত প্ৰচুৰ উৎপাদনৰ সম্ভাৱনা আছে। কোন কোন জড়িত হৈ আছে? ইয়াত আমি আমাৰ সন্মিলিত সেৱাৰ আমাৰ সভাপতি ডক্টৰ উৎপল দত্ত জড়িত হৈ আছে, আমাৰ জাকিৰ হুছেইন, ময়ূৰ বৰা, আমাৰ সুব্ৰত দত্ত, জ্যোতিপ্ৰসাদ কলিতা, সুৰজিৎ বৰুৱা, যদুমণি বৰা, আমাৰ অৰূপ ৰাজখোৱা, ঋতুৰাজ শইকীয়া, আমাৰ ৰিদীপ বৰঠাকুৰ, এনেকৈ আমি প্ৰায় 11জন আমাৰ বন্ধু আমি জড়িত হৈ আছোঁ। আৰু ইয়াত বিশেষভাৱে আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শহে লৈছোঁ, কৃষি কেনেধৰণে কৰিম, কি কৰিম, তাৰ বাদ দি পেলাই সকলো আমাৰ নিজস্ব আমাৰ প্ৰচেষ্টা। আৰু প্ৰথম পৰ্যায় যিহেতু আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, যথেষ্ট ব্যয়বহুল, আৰু একেলগে আমি যদি 100 বিঘা মাটিত সৰিয়হৰ উৎপাদন কৰোঁ, তাক আকৌ সামৰিবৰ কাৰণেও আমাৰ প্ৰব্লেম আছে। আৰু সমান্তৰালভাৱে এতিয়া দেখিছোঁ দিচাঙৰ চাপৰিত পাৰ্থেনিয়ামৰ প্ৰভাৱ আপোনালোকে দেখিছে। পাৰ্থেনিয়াম আঁতৰা আমি কৰিছোঁ, কিন্তু আমি সমান্তৰালভাৱে কৃষিত আত্মনিয়োগ কৰিবলগীয়া হৈছে। কিন্তু পাৰ্থেনিয়ামৰ প্ৰভাৱ, যি পাৰ্থেনিয়াম মানৱ দেহৰ কাৰণে অত্যন্ত ক্ষতিকাৰক, এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে আমি চৰকাৰক, কৃষি বিভাগক আমি আহ্বান জনাব বিচাৰিছোঁ পাৰ্থেনিয়াম নিৰ্মূলকৰণৰ কাৰণে এক নিৰ্দিষ্ট কৰ্মসূচী হাতত লওক। আপোনালোকৰ এই কৰ্মই সঁচাকৈয়ে বহুকেইটা দিশ আচলতে ভাল এটা বাৰ্তা দিছে। কেনেকুৱা লাগিছে? সুন্দৰ লাগিছে, এটা সুন্দৰ পৰিৱেশ। প্ৰথমতে ভাবিছিলোঁ ইয়াত যথেষ্ট কষ্ট হ'ব, কি হ'ব কি নহ'ব, কিন্তু এতিয়া যেতিয়া দেখিলোঁ সৰিয়হখিনি সুন্দৰকৈ ফুলিছে, এইটো আমাক আশাৰ বতৰা দিছে আৰু উৎসাহিত কৰিছে। ভাল লাগিছে দাদা? হয়, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কৰিছোঁ এইবাৰ, দেখা যাওক কি হয় ভৱিষ্যতে আৰু কৰিম। হয়, এয়া যি ধৰণে আচলতে হালধীয়া দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছে, তেনেধৰণে তেওঁলোকৰ মনবিলাকো উৎফুল্লিত হৈ পৰিছে, দুগুণ উৎসাহিত হৈ পৰিছে, কাৰণ তেওঁলোকে যি কৰ্মত হাত দিছিলে তাৰ ফল লাভ কৰিবলৈ আগবাঢ়িছে। আৰু সেই যে আগবাঢ়িছে তাৰ দৃশ্য মই দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ,
প্ৰতিকূলতা নেওচি এই ধৰণেই তেওঁলোকে স্বাৱলম্বিতাৰ পথ আচলতে বাছি লৈছে। একালত শৰৎ হাজৰিকাহঁতে ৰাজপথৰ আন্দোলন কৰিছিলে, জাতীয় স্বাৰ্থত তেওঁলোকে সদায় মাত মাতি আহিছে আৰু এইবাৰ হাতে কামে লাগি এনেধৰণেই স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। কি ধৰণে পৰিত্যক্ত হৈ থকা শ বিঘা ভূমি উপযোগী কৰি উৎপাদনত ব্যৱহাৰ কৰিব পাৰি, সেয়াও তেওঁলোকৰ এই কৰ্মই দেখুৱাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।